নমস্কাৰ বন্ধুসকল, আজি দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বিশেষকৈ আপোনালোক যিসকল লোকে এতিয়ালৈকে ইণ্টাৰভিউ এটেণ্ড কৰা নাই, এতিয়ালৈকে যদি আপোনালোকক ইণ্টাৰভিউলৈ মতা নাই, তো সেইসকল লোকে আপোনাক কি কৰিব লাগিব, কি কৰিলে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব, অৰ্থাৎ আপোনালোকক মাতিব। তো বন্ধুসকল, আপোনালোকৰ তাৰ ওপৰত আজি ভিডিঅ'টো লৈ আহিছোঁ, যোনটো নেকি বৰ্তমান খবৰ আহি পৰিছে। আৰু আপোনালোকৰ ইণ্টাৰভিউ লাষ্ট ডেট কেতিয়ালৈকে আছে, কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে, তো আপোনালোকে কেনেধৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আৰু ইয়াৰে লগতে আপোনালোকে যিসকল লোকে বৰ্তমান আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিলে, অৰ্থাৎ আপোনালোকে ইণ্টাৰভিউ দিলে, তো বন্ধুসকল সেইসকল লোকক কেতিয়া টকা দিব, তো তাৰ ওপৰত যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল, আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ খবৰবোৰ আহি থাকে, প্ৰথমে আপোনালোকৰ ফোনটোত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল, আপোনালোকক মই এতিয়া দেখুৱাইছোঁ, তো তাৰ ওপৰত যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। এতিয়া কেইটামান নতুন খবৰ, পুৰণি তথ্য পুৰণি খবৰ, কিন্তু নতুনকৈ আমাৰ যুৱ শক্তিক দিব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে, তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ। আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ।